নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ দিনটোৰ আপোনালোকৰ বাবে প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছো। তো সেই 4টা ভাল খবৰনো কি জানিবৰ কাৰণে আপোনালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পূজাৰ বজাৰ বাৰু এইবাৰ আপোনালোকৰ কেনে গৈছে কমেন্ট সেকশনত জনাব। হয়তো মোৰ বুধেৰে আপোনালোকৰ পূজা এবাৰ বৰ বিশেষ ভাল নহয়। আমাৰ ইয়াতে পূজাৰ বজাৰ বৰ বিশেষ ভাল নহয়, কাৰণ জুবিনদাৰ হুকে সকলোকে আবৰি ধৰিছে। গতিকে তেনে অৱস্থাত মানুহে পূজাক বৰ ভালদৰে উদযাপন কৰা নাই এইবাৰ, কাৰণ পূজা প্ৰত্যেকবাৰে আহি থাকিব ভৱিষ্যতলৈ। বিগত বৰ্ষতো পূজা পাইছে, গতিকে এইবাৰ সকলোৱে পূজাক অকণমান শান্ত মনেৰে পালন কৰিছে, যাৰ কাৰণে বহু লোকে বজাৰ সমাৰো এতিয়ালৈকে কৰা নাই। আপোনালোকৰ তাত পূজাৰ বজাৰ কেনেকুৱা কৰিলে নাই কৰা আপোনালোকে সেইটো কমেন্ট সেকশনত জনাই থৈ যাব। আগবাইছো প্ৰথমটো ভাল খবৰ ফালে। অৱশ্যে এইটো ভাল খবৰ বুলিয়ে কম নে এইটো বেয়া খবৰ বুলিয়ে কম নাজানো। তো খবৰলৈ পৰিছে, যদিহে আপোনালোকৰ ওচৰত জুবিনদাৰ হৈ কিবা এভিডেন্স আছে, জুবিনদাক যে প্ৰকৃততে হত্যা কৰা হৈছিলে তাৰ যদি কিবা এভিডেন্স আছে, বা চামকানু মহন্ত আৰু সিদ্ধাৰ্থই যে জুবিন গাৰ্গক বিভিন্ন প্ৰকাৰে নেগলিজেন্সি কৰিছিলে বা বিভিন্ন প্ৰকাৰে হত্যাৰ চেষ্টা কৰিছিলে, তেনেকুৱা যদি কিবা আপোনালোকৰ ওচৰত এভিডেন্স আছে, সেই এভিডেন্স এতিয়া আপোনালোকে অসম চৰকাৰে গঠন কৰি দিয়া SIT লৈ প্ৰেৰণ কৰিব পাৰে। যিকোনো এভিডেন্স আপোনালোকৰ ধৰি লওক চামকানু মহন্ত সিদ্ধাৰ্থৰ বিৰুদ্ধে যদি এভিডেন্স আছে, বা আমাৰ জুবিনদাৰ যদি সপক্ষে এভিডেন্স আছে, সকলোবিলাক আপোনালোকে পঠাব পাৰে। ভিডিঅ' ফুটেজেই হওক, বা ধৰি লওক সেয়া মেছেজ হওক, বা সেয়া কল ৰেকৰ্ডিং হওক, যি নহওক আপোনালোকে সেয়া পঠাব পাৰে আমাৰ SITৰ মেইলৰ জৰিয়তে। তো মেইলটো আপোনালোকক জনাই দিছোঁ। মেইলটো হৈছে digit@assampolice.gov.in। এই জিমেইলটোত আপোনালোকে পঠাই দিব পাৰে আপোনালোকৰ যদি কিবা এভিডেন্স আছে। যদি নাই সেইটো পাছৰ কথা, যদি আছে আপোনালোকে পঠাব পাৰে, আৰু জুবিনদাক অকণমান সহায় কৰিব পাৰে ন্যায় দিয়াৰ ক্ষেত্ৰত। এতিয়া জুবিনদাক ন্যায় দিবৰ কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ। আচুৰ্য বৰপাত্ৰই কৈছে যে জুবিনদাৰ হৈ ন্যায় বিচৰাটোৱেই এটা লাজৰ বিষয়। কাৰণ জুবিনদাৰ নিচিনা এজন ব্যক্তিয়ে ন্যায় পাবৰ কাৰণে আমি প্ৰতিবাদ কৰিব নালাগিছিলে। জুবিনদাৰ নিচিনা এজন ব্যক্তিয়ে ন্যায় পাবৰ কাৰণে আমি ফেচবুকত লিখিব নালাগিছিলে, হয়নে নহয়? কমেণ্ট এটা কৰি জনাব। সেই কামবিলাক আপোনা আপুনি হৈ যাব লাগিছিলে, কিন্তু এতিয়া আপোনা আপুনি হোৱা নাই কাৰণে আমি প্ৰতিবাদ কৰিব লগা হৈছে, বা আমি ফেচবুকত লিখিব লগা হৈছে যে জুবিনদাৰ ন্যায় লাগে। তো আচুৰ্য বৰপাত্ৰই কিন্তু বৰ ধুনীয়া কথা এটা কৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। খবৰলৈ পৰিছে 260 কোটি টকাৰ ব্যয় সাপেক্ষে সোণাপুৰত 10th বেটেলিয়ানৰ এতিয়া চৌহদ নিৰ্মাণ কৰিব বুলি জনাইছে। 10ম আৰক্ষী বেটেলিয়ানৰ চৌহদ নিৰ্মাণ কৰিব এতিয়া 260 কোটি টকা ব্যয় সাপেক্ষে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে অত্যাধুনিক প্ৰশিক্ষণ যাতে দিব পাৰে, তো তাৰ কাৰণে 260 কোটি টকা অসম চৰকাৰে খৰচা কৰিব। 260 কোটি টকা খৰচা কৰি 10ম বেটেলিয়ানৰ চৌহদ নিৰ্মাণ কৰিব বুলি জনাইছে। লাইক এটা কৰি থৈ যাব। আৰু এয়া হ'ব সোণাপুৰত, সেই জুবিনদাক যে তেখেতৰ সমাধি দিয়া হৈছিলে, তো তাতে নিৰ্মাণ কৰিব। তাত নহয় আৰু সেই সোণাপুৰ অঞ্চলত নিৰ্মাণ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। আপোনালোকে যদি কৃষিজাত সামগ্ৰীৰ হোলচেল খুলিব বিচাৰে, কৃষিৰ লগত জড়িত যিকোনো সামগ্ৰীৰ যদি আপোনালোকে হোলচেল বিপণী খুলিব বিচাৰে, তেন্তে আপোনালোকে কেতিয়া সহজতে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব বুলি জনাইছে। এতিয়া কিছুমান বস্তু আছে যিবিলাকৰ বিপণী খুলিবৰ কাৰণে বা দোকান খুলিবৰ কাৰণে আমি অনুজ্ঞাপত্ৰ ল'ব লাগে। ঠিক তেনেকৈ আমি কৃষিজাত সামগ্ৰীৰো যদি বিপণী খুলিব বিচাৰোঁ, তাৰো অনুজ্ঞাপত্ৰ ল'ব লাগে। এতিয়া সেই অনুজ্ঞাপত্ৰ ল'বৰ কাৰণে কৃষি অফিচত যাব লাগে, ইটো কৰিব লাগে, সিটো কৰিব লাগে, এটা লং প্ৰচেছ থাকে। কিন্তু আপোনালোকে সহজতে এই বিপণীৰ অনুজ্ঞাপত্ৰ ল'ব পাৰিব বুলি জনাইছে। কেনেকৈ ল'ব? তাৰ কাৰণে খুব সোনকালে আপোনালোকৰ বাবে এটা পৰ্টেল মুকলি কৰিব অসম চৰকাৰে, আৰু তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। তো এইটো আমাৰ অসমবাসীৰ কাৰণে, জুবিন অনুৰাগীৰ কাৰণে ভাল খবৰ, সকলোৰে কাৰণে ভাল খবৰ নহ'বও পাৰে। এতিয়া সিদ্ধাৰ্থ আৰু চামকানু মহন্তৰ বিৰুদ্ধে বহুকেইখন FIR ৰুজু কৰা হৈছে। যেতিয়া FIR ৰুজু কৰিব, সেই কেছটো যেতিয়া ৰেজিষ্টাৰ্ড হ'ব, কেছটো যেতিয়া কোৰ্টলৈ যাব, তেতিয়া চামকানু মহন্ত বা সিদ্ধাৰ্থই উকিলৰ সন্মুখত ওকালতি কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ যিমানেই টকা নাথাকক কিয় তেওঁলোকৰ উকিলৰ ডিগ্ৰীটো নাই। সেইকাৰণে তেওঁলোকে নিজে ওকালতি কৰিব নোৱাৰিব।
তাৰ কাৰণে তেওঁলোকক প্ৰয়োজন হ'ব এজন উকিলৰ এতিয়া উকিলৰ সহায়তহে তেওঁলোকে জামিন ল'ব পাৰিব উকিলৰ সহায়তহে তেওঁলোকে কোৰ্টৰ পৰা ওলাই আহিব পাৰিব তেওঁলোকে কেছটোৰ বিৰুদ্ধে তেওঁলোকৰ হৈ এভিডেন্স গোটাব পাৰিব তেওঁলোকৰ যদি ওচৰত উকিলেই নাথাকে তেতিয়া কি হ'ব তেতিয়াতো অবিয়াসলি তেওঁলোকে জেলত যাবই লাগিব এতিয়া আমাৰ সদৌ অসম উকিল সন্থাই এইটো সিদ্ধান্ত লৈছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ সাপেক্ষে কোনো এজন উকিলে উকালতি নকৰে বুলি জনাইছে কোনো উকিলে উকালতি নকৰে এটো এটা বৃহৎ পদক্ষেপ লৈছে আমাৰ সদৌ অসম উকিল সন্থাই এটা বাহিৰৰ পৰা উকিল আনি যদি মানে খেলে সেইটো বেলেগ কথা কিন্তু অসমৰ কোনো উকিলে তেখেতৰ সাপেক্ষে নেখেলে বা জুবিনদাৰ বিৰুদ্ধে উকালতি নকৰে কেনে পাইছে আপোনালোকে খবৰ কেইটা জানি কমেন্ট সেকশনত জনাব তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ জনাবলগীয়া খবৰ এই চাৰিটাই আছিল তো পুনৰ এটা ভিডিঅ সকলোকে লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম